চোৰে চুৰ কৰি লৈ যায় এইটো আমাৰ কাৰণে ভাল কথা নহয়, এইটো খুবেই বেয়া কথা। ইয়াৰ যিবিলাক কেঁচা সামগ্ৰী আছিলে সেই গোটেইবিলাক চুৰি কৰি লৈ গ'ল, মটৰবিলাক চুৰি কৰি লৈ গ'ল। এইটো হ'ল আমাৰ বিশেষকৈ হাজো কিহৰ কাৰণে বিখ্যাত বুলি ক'লে বিশেষকৈ কুটিৰ শিল্প উদ্যোগ পিতল শিল্পকে কয়। আমাৰ পিতল শিল্পীসকলে কুটিৰ শিল্পটোত হেণ্ডমেড তৈয়াৰ কৰে, হাতেৰে পিটি সামগ্ৰীবোৰ তৈয়াৰ কৰে। কিন্তু এতিয়া সময়ৰ লগত এই হাতেৰে তৈয়াৰ কৰা সামগ্ৰীবোৰ কেনেকুৱা হয়, ইয়াৰ চাহিদাটো কিছু কমি গৈছে। কাৰণ কিয়, এইটো ডাঠ হয়, ওজনটো বেছি হয় বা ইয়াৰ দামটো বেছি হয়, চকচকীয়া নহয়, তাৰ ফলত আমাৰ চাহিদা কমি যায়। কিন্তু ইয়াৰ চাহিদা বঢ়োৱাৰ কাৰণে অসম চৰকাৰে চিন্তা কৰিছিল যে এইটো মুৰ্দাবাদত যেনেকৈ চকচকীয়া হয় সেইটো কৰাৰ কাৰণে, মডাৰ্ণাইজ কৰাৰ কাৰণে এই চেণ্টাৰটো গঠন কৰিছিলে 2007 চনত। এইটো CFC, কমন ফেচিলিটি চেণ্টাৰ, অসমীয়াত উমৈহতীয়া সেৱা কেন্দ্ৰ। এই সেৱা কেন্দ্ৰত চৰকাৰে যিটো চিন্তাৰে মেচিনবোৰ আনিছিল 2007 চনত অসম চৰকাৰৰ পৰা প্ৰায় 1.5 কোটি টকা দিয়া হৈছিলে আৰু MSMEৰ তৰফৰ পৰা 1.5 পৰা 2 কোটি টকাৰ ইয়াত মেচিন দিছিলে। কাৰ্যক্ষম নহ'ল আজিলৈকে। কিন্তু এই মেচিনবিলাক তেওঁলোকে লগালেহে, কিন্তু ইয়াৰ প্ৰডাকশ্যনটো কি হয় সেইটো তেওঁলোকে কৰিব নোৱাৰিলে। আমি বাৰে বাৰে কৈছিলোঁ চৰকাৰক, আমি বাৰে বাৰে কৈছিলোঁ যে এইটোৰ পৰা পিতল ওলায় নে ঘাঁহ ওলায় সেইটো আমাক দেখুৱাই দিয়ক। কিন্তু সেইটো নেদেখুৱাকৈ আমাৰ এখন দুৰ্বল কমিটি আছে, দুৰ্বল সমিতিক তেওঁলোকে গতাই দিলে আৰু যাৰ ফলত এইটো অনাদৃত হৈ পৰিল। আৰু অনাদৃত হৈছেই, কিন্তু দুৰ্ভাগ্যজনক কথা, এবছৰ আগত আমাৰ ইয়াত যিবিলাক কেঁচা সামগ্ৰী আনিছিলে, বহু টকাৰ কেঁচা সামগ্ৰী, সেই সামগ্ৰীবোৰ চুৰি কৰি লৈ গৈছে। তাৰপিছত DICৰ মানুহ আহি এইটো সযতনে ভিতৰত ৰাখিছিল। কিন্তু দুৰ্ভাগ্যজনক এইটো যে যোৱা এই এসপ্তাহৰ ভিতৰত যিমানখিনি কেঁচা সামগ্ৰী আছিলে, প্ৰায় 10-12 লাখ টকাৰ কেঁচা সামগ্ৰী আছিল, এই গোটেইখিনি চুৰি কৰি লৈ গ'ল। আজি মই নিজে দেখা পালোঁ যে ইয়াৰ মেচিনবোৰ চুৰি কৰি লৈ গৈছে। 1.5-2 কোটি টকাৰ মেচিন ধেমালি কথা নহয়। ইয়াত কেইবা ধৰণৰ মেচিন আছিল। মুৰ্দাবাদত যেনেকৈ ধৰক প্ৰডাকশ্যন মেচিন, লেকাৰিং মেচিন, পলিচিং মেচিন, এনেকৈ বিভিন্ন মেচিন ইয়াত আছিলে। সেই মেচিনবোৰৰ পৰা যদি আমাৰ সামগ্ৰী উৎপাদন হ'লেহেঁতেন, তেনেহ'লে হাজোৰ পিতল শিল্পই এটা নতুন গতি পালেহেঁতেন। কিন্তু দুৰ্ভাগ্যজনক কথা, চোৰে ইয়াত চুৰি কৰিব আহিছে, গোটেই সামগ্ৰীবোৰ লৈ গ'ল। আকৌ তাত দেখিছোঁ আমি মদ খাইছে, মদৰ সামগ্ৰীবোৰ পৰি আছে। নাজানো কোনে মদ খাইছে নাজানো, কিন্তু আমি দেখিছোঁ তাত কিছুমান সা সামগ্ৰী পৰি আছে। এইবোৰ ভাল কথা নহয়, আমাৰ হাজোৰ কাৰণে এইটো বদনামী কথা। বিশেষকৈ ইয়াৰ ওপৰত কামেশ্বৰ মন্দিৰ অৱস্থিত আৰু এই তলৰ যিটো ইণ্ডাষ্ট্ৰীৰ মেচিন এটা আছে, যিটো পানী মেচিন, ইয়াৰ পৰা বহু বছৰ কামেশ্বৰ মন্দিৰত পানী দিয়া হৈছিল। এই মেচিনৰ পৰা আমি পানী পাই আছিলোঁ মন্দিৰে, কিন্তু সেই মেচিনটো এতিয়া চুৰি কৰি লৈ গুচি গ'ল।